নমস্কাৰ। চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সকলো পৰ্যায়ৰ সতীৰ্থ আৰু জাতি সমাজৰ সভাপতি সম্পাদক আৰু প্ৰতিনিধিসকল, এয়া অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ যোৰহাটৰ তিতাবৰৰ বোকাখোলাত নিৰ্মাণ হৈ থকা মুখ্য কাৰ্যালয় ভৱনটোৰ নিৰ্মাণ কাৰ্য মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। এয়া সোমাই গৈছোঁ। এইফালে ওপৰ মহলালৈ যাব পাৰি। সোমাই এয়া এইটো হ'ব আপোনাৰ পুথিভঁৰাল হ'ব আমাৰ প্ৰতিষ্ঠাপক সভাপতি জানৰাম কুৰ্মী ডাঙৰীয়াৰ স্মৃতিত। এইফালে আমাৰ কাৰ্যালয় থাকিব, মূল কাৰ্যালয়। এইফালে ইয়াত শৌচালয় প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা আছে আৰু আমাৰ এখন সভাকক্ষ থাকিব। এয়া আমাৰ জাতীয় মহাসভাৰ সাংগঠনিক সম্পাদক আছে দীনেশ মঞ্জু ডাঙৰীয়াও কাম চাবলৈ আহিছে আৰু নিৰ্মাণ সমিতিৰ সম্পাদক অঞ্জন কুৰ্মীও আছে। এইফালে মিস্ত্ৰী কামত লাগি আছে আৰু এই সভাকক্ষৰ পৰাও শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে আপোনালোকৰ জ্ঞাতাৰ্থে এই কামৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰিলোঁ আৰু আশা ৰাখিছোঁ যে আমি কম সময়ৰ ভিতৰতে এই আমাৰ মুখ্য কাৰ্যালয় ভৱনটো আমি উদ্বোধন কৰিব পাৰিম আৰু ইয়াৰ কাষতে এখন ডাঙৰ প্ৰেক্ষাগৃহ আছে, ৰাজহুৱা প্ৰেক্ষাগৃহ আছে। আমি ডাঙৰ সভা সমিতি পাতিলে আমি পাতিব পৰা প্ৰভিজন আছে। এয়া আচলতে বহুত তলৰ পৰা এইটো নিৰ্মাণ কাৰ্যটো হৈ উঠিছে। এইফালে এখন খেলপথাৰো আছে। গতিকে আপোনালোকৰ জ্ঞাতাৰ্থে এই ভিডিঅ'টোৰে জনালোঁ।